নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 27 মাৰ্চ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ লাখ লাখ মহিলাৰ বাবে আহিছে সুখবৰ 10,000 টকা লাভৰ বাবে উলাল তালিকা এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে তেন্তে পৰৱৰ্তী সময়ত পাব 25,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মাৰ্চ মাহতে জুন জুলাইৰ দৰে উৎকট গৰম এইবাৰ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসী 50 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে তাপমাত্ৰা এপ্ৰিলৰ পৰা জুন মাহলৈকে বৃদ্ধি পাব হিট ৱেভ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দেশত বৃদ্ধি পাব পাৰে তাপমাত্ৰা গৰমৰ লগে লগে বতাহত আহিছে বিভিন্ন ৰোগ সঘনাই পানী খাওক কপাহী কাপোৰেহে পৰিধান কৰক নিজকে নিৰোগী কৰি ৰাখিবৰ বাবে অধিক মছলাযুক্ত খাদ্য বৰ্জন কৰক দোকানৰ ৰঙীন শীতল পানীয়ৰ বিপৰীতে নেমুৰ ৰস সেৱন কৰক হিট ৱেভৰ পৰা হাত সাৰিবৰ বাবে ঘৰৰ বাহিৰলৈ ওলালে ব্যৱহাৰ কৰক ছাতি টুপি আদি প্ৰচণ্ড ৰ'দত পৰাপক্ষত বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকক আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আপুনি ব্যৱহাৰ কৰে নেকি অনলাইন পেমেণ্ট দেশজুৰি হঠাৎ অচল হৈ পৰিছে ইউপিআই লেনদেন গুগল পে ফোন পে পেটিএম ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ আপুনি ফোন পে গুগল পে পেটিএম ব্যৱহাৰ কৰে নেকি কমেণ্ট ছেকশ্যনত মতামত জনাওক আৰু বৰ্তমানে ইউপিআই নেটৱৰ্ক ডাউন হোৱাৰ বাবে লাগিছে হাহাকাৰ অনলাইনৰ জৰিয়তে লেনদেনত হৈ পৰিছে ব্যাহত ইউপিআই নেটৱৰ্ক ডাউন হোৱাৰ বাবে কৰিব পৰা নাই অনলাইন লেনদেনসমূহ আপুনি ব্যৱহাৰ কৰে নেকি অনলাইন পেমেণ্ট যদি কৰে তেনেহ'লে কমেণ্টত মতামত জনাওক আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে অৱশেষত জামিন লাভ কৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে দিলৱাৰৰ জামিন মঞ্জুৰ কামৰূপ মুখ্য ন্যায়াধীশ ধন্দাধীশে জামিন দিলে সাংবাদিক দিলৱাৰ হুছেইনক আৰু কাইলৈ মুকলি আকাশৰ থললৈ আহিব সাংবাদিক দিলৱাৰ হুছেইন কিয়নো দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হৈছিল সাংবাদিক দিলৱাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হৈছিল সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ এপক্স বেংকৰ দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিকজন অনুসূচিত জাতিক অপমান কৰাৰ অভিযোগত দিলৱাৰক কৰিছিল গ্ৰেপ্তাৰ সাংবাদিক গ্ৰেপ্তাৰক লৈ ৰাজ্যৰ চৌদিশে সৃষ্টি হৈছিল বিতক্ৰ আৰু প্ৰতিক্ৰিয়া আৰু অৱশেষত জামিন লাভ কৰিছে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে ৰাতিপুৱাৰ আন এটা খবৰ হৈছে গৃহ চহৰত ব্ৰেত হ'ল ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ হোম গ্ৰাউণ্ডত ৰাজস্থান ৰয়েলছৰ পৰাজয় চলিত ছিজনৰ দ্বিতীয়খন মেচতো জয়ৰ মুখ নেদেখিলে ৰাজস্থান ৰয়েলছে মেচখনত 8 উইকেট জয়ী হ'ল ৰাহানা নেতৃত্ব কলকাতা নাইট ৰাইডাৰ্ছ কলকাতাৰ বিজয়ৰ নায়ক কুইণ্টন ডিকক মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদত পৰাস্ত হৈছিল ৰাজস্থান ৰয়েলছ আমি জনাই আছো প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদেও পৰাস্ত কৰিছিল ৰাজস্থান ৰয়েলছক আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ডাঙৰ খবৰ
শিক্ষা বিভাগত একেলগে নিযুক্তি হ'ব 4,500 পদ অহা 8 এপ্ৰিলৰ পূৰ্বে কৰিব লাগিব আবেদন নিম্ন প্ৰাথমিকত খালী হৈছে 2,900টা পদ আৰু উচ্চ প্ৰাথমিকত খালী হৈছে 1,600টা পদ টেট আৰু টেট উত্তীৰ্ণই আবেদন কৰিব পাৰিব নিম্ন আৰু উচ্চ প্ৰাথমিকত আপুনি কিদৰে আবেদন কৰিব এই মুহূৰ্তত আমি জনাই আছো প্ৰাৰ্থীসকলে প্ৰথমতে আবেদনকাৰীৰ বাবে প্ৰয়োজন হ'ব ৰঙীন পাছপোৰ্ট ফটো লগতে মেট্ৰিকৰ এডমিট কাৰ্ড উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু উচ্চ শিক্ষাৰ মাৰ্কশ্বিট লগতে লাগিব চাৰ্টিফিকেট প্ৰয়োজন হ'ব DL BEd মাৰ্কশ্বিট চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব যদি আপুনি DLEd BEdৰ মাৰ্কশ্বিট আছে তেতিয়াহ'লে এইখনৰ প্ৰয়োজন হ'ব আৰু সমান্তৰালকৈ লাগিব জাতিগত প্ৰমাণপত্ৰ আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাজীৱ ভৱনত কংগ্ৰেছৰ সভাত অন্তৰন্তৰ ৰাজীৱ ভৱনৰ চকী ভাঙি একাংশই সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি প্ৰচণ্ড মাৰপিটৰ ঘটনাত আহত হৈছে ডক্টৰ সুৰজিৎ ধলে কৌশল খনিকৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ডকুৱাখানাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল বৈঠক সভাপতি পদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত দুৰ্বাদল কাজিয়া বছৰ বছৰ ধৰি এজনে ব্যক্তিগত কাৰ্যনিৰ্বাহৰ দায়িত্ব দিয়াৰক লৈ খুব কৰিছে কংগ্ৰেছৰ সদস্যৰ আৰু কৰুক্ষেত্ৰীৰ ৰণ সদৃশ পৰিস্থিতি হৈছে ডকুৱাখানাৰ ৰাজীৱ ভৱনত ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত খেল চলি থকাৰ মাজতে ভৰি স্পৰ্শ কৰি ৰিয়ান পৰাগক খাপতি ধৰিলে অনুৰাগীয়ে ৰিয়ানে বলিং কৰি থকাৰ সময়তে ষ্টেডিয়ামত প্ৰৱেশ কৰিলে এজন অনুৰাগীয়ে আমি এই মুহূৰ্তত দেখুৱাই আছো এইখন ফটো বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এয়া চাব পাৰে আমি দৰ্শকসকলক দেখুৱাই আছো পোনপটীয়াকৈ কিয়নো গুৱাহাটীৰ বৰখাপ্ৰা ষ্টেডিয়ামত কলকাতা আৰু ৰাজস্থান ৰয়েলছৰ মাজত খেল আছিল আৰু ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগক অসম সন্তান ৰিয়ান পৰাগক এনেদৰে ভৰিত গৈ খাবতি ধৰিলে আৰু বৰ্তমানে ৰিলছ ভিডিঅ' আৰু ফটো সামাজিক মাধ্যমত বিশেষকৈ এইখন চৰ্চা লাভ কৰিছে